হেল্ল' ছাত্ৰসকল আজি তোমালোকৰ সন্মুখত লৈ আহিছোঁ এটা তাবিজ মানে তোমালোকৰ সন্মুখত লৈ আহিছোঁ খুবেই এটা গুৰুত্বপূৰ্ণ এটা কুৱেশ্যন পেপাৰ আৰু এইটো কুৱেশ্যন পেপাৰৰ পৰা তোমালোকৰ প্ৰায় 60% কমন পৰিব এইটো কুৱেশ্যনৰ পৰা গতিকে ছাত্ৰসকল তোমালোকে ভিডিঅ'টো একদম প্ৰথমৰ পৰা একদম শেষলৈকে চাই থাকা আৰু যদি তুমি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তোমালোকে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু ভিডিঅ'টোত এটা লাইক কৰি দিবা গতিকে ছাত্ৰসকল ইয়াত কেনেকুৱা ধৰণৰ প্ৰশ্ন আছে সেই প্ৰশ্নসমূহ দেখুৱাম যিবোৰ প্ৰশ্ন নেকি তোমালোকৰ মেট্ৰিক ফাইনেল 2024ত ডাইৰেক্ট কমন পৰিব এইটো প্ৰশ্ন তোমালোকৰ ইংৰাজীৰ প্ৰশ্ন গতিকে বলা ভিডিঅ'টো আৰম্ভ কৰোঁ ছাত্ৰসকল তোমালোকে প্ৰথমতে এইটো ফাৰ্ষ্ট যেটো এ লেটাৰটো গডৰ পেছো শব্দটো চাগে বহুতে শুনিছা এই পেছো শব্দটোৰ অৰ্থ তোমালোকে শিকি লবা এটো কি হ'ব কাৰেন্সি অফ লেটিন আমেৰিকা এটো সকলোৱে জানা এটো খুবই ইম্পৰ্টেন্ট প্ৰায়ভাগ পৰীক্ষাতে এটো অহা দেখা যায় তাৰ পিছতে ছাত্ৰসকল তোমালোকে লেন্সু এইটো প্ৰশ্ন চাবা যে লেন্সু স্টাৰ্টেড ৰাইটিং এ লেটাৰ টু গড অন লেন্সুৱে লেটাৰটো কেতিয়া লিখিছিলে মনডে সানডে আফটাৰনুন গতিকে সানডে মৰ্নিং এটো কোনটো হ'ব তোমালোকে উত্তৰটো দিবা সানডে মৰ্নিংই হ'ব ইয়াৰ উত্তৰ তাৰ পিছতে ছাত্ৰসকল তোমালোকে চোৱা যে 1 মাৰ্কছৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন যিবোৰ প্ৰশ্ন তোমালোকৰ ফাইনালত ডাইৰেক্ট কমন পৰিব গতিকে তাৰ কাৰণে তোমালোকে চাবা এইটো হোৱাট ইজ এপাৰ্থ্ৰিট এটো চাবা তাৰ পিছত 8 নম্বৰটো চাবা তাৰ পিছত হাউ ওল্ড ওয়াজ বালি এটো চাবা তাৰ পিছত এই 1 নম্বৰ প্ৰশ্নটো চাবা এই মই যিকেটা প্ৰশ্ন দেখুৱাই আছো এই গুটেখিনি প্ৰশ্ন তোমালোকে ভালদৰে ফাৰ্ষ্টত শিকিবা তাৰ পিছত বাকিখিনি শিকিবা নহলে পিছত পস্তাব লাগিব তাৰ পিছত ছাত্ৰসকল তোমালোকে এটো চাবা যে হোৱাট ওয়াজ লেন্সুস প্ৰফেশন এটো চাবা 3 নম্বৰ প্ৰশ্নটো এটো এটা খুবই গুৰুত্বপূৰ্ণ প্ৰশ্ন তোমালোকৰ মেট্ৰিক ফাইনেল 2024ৰ বাবে ইয়াৰ পাছতে ছাত্ৰসকল তোমালোকে চাই লোৱা কিছুমান এমসিকিউ যে হু উড নট ইন্ট্ৰোডিউস দ্য বল দ্য পয়েট none of the above গতিকে এনেকুৱা ধৰণৰ যিকেটা এমসিকিউ আছে তাৰ পিছত 3 নম্বৰটো কি হ'ব এটো তোমালোকে কমেন্ট সেকশনত উত্তৰটো কৈ দিবা যে হাউ ডাজ দ্য স্পিকাৰ ডেসক্ৰাইব আমান্দা এটো অপচনত দিয়া আছে মুডি সালকিং এন্ড বোথ এ এন্ড বি কোনটো হ'ব তোমালোকে লিখিবা তাৰ পিছত চোৱা আৰু এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন যে হোয়াৰ ডিড দ্য বল গো এটো এটা ইম্পৰ্টেন্ট প্ৰশ্ন তোমালোকৰ মেট্ৰিক ফাইনেলৰ বাবে তাৰ পিছৰ প্ৰশ্নটো চোৱা হোৱাট ডাজ আমান্দা ইমেজিন ডুইং এজ এন অৰফেন এটো আৰু এটা গুৰুত্বপূৰ্ণ খুবই ইম্পৰ্টেন্ট প্ৰশ্ন তোমালোকৰ মেট্ৰিক ফাইনেল 2024ৰ বাবে এইকেটা হৈ গল গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু এতিয়া তোমালোকক দেখুৱাম কিছুমান ডাঙৰ প্ৰশ্ন তাৰ পিছত তাৰ আগতে তোমালোকে চাই লোৱা এইকেটা আৰু এটা ৰিপিটেডৰ প্ৰশ্ন যে হু ওয়াজ গ্ৰিফিন হোৱাই ইজ দ্য লয়াৰ সেন্ট টু দ্য নিউ মালিয়ান এটো খুবই গুৰুত্বপূৰ্ণ প্ৰশ্ন এইকেটা প্ৰশ্ন ছাত্ৰসকল মই যিখিনি প্ৰশ্ন দেখুৱাই দি আছো তোমালোকক এই প্ৰশ্নখিনি তোমালোকে শিকিবাই ইয়াৰ পাছতে ছাত্ৰসকল তোমালোকে চোৱা 2 মাৰ্কছৰ কিছুমান প্ৰশ্ন যে প্ৰথমতে চোৱা যে হোৱাট ডিড দ্য পোষ্ট মাষ্টাৰ ডু ইন অৰ্ডাৰ নট টু শেক লেন্সুস ফিল্ম বিলিভ ইন গড গতিকে এটো এটা ইম্পৰ্টেন্ট প্ৰশ্ন তাৰ পিছতো চোৱা হোৱাই the highest generals of South Africa saluted Nelson Mandela ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে যে write the Chinese legend regarding the origin of tea তাৰ পিছত next questionটো হৈছে যে why did the poet world with men want to live with animals এটো এনিমেলছৰ পৰা আহিছে তাৰ পিছত আৰু এটা 23 নম্বৰ যেটো প্ৰশ্ন আছে এই প্ৰশ্নটো প্ৰায়ভাগ পৰীক্ষাতে অহা দেখা যায় যে why is the dragon called cowardly dragon এটো খুবই গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেন্ট প্ৰশ্ন তাৰ পিছত ৰিপিট ৰিডাৰৰ প্ৰশ্নখিনি তোমালোকে চোৱা এই 24 নম্বৰৰ এ নম্বৰ প্ৰশ্নটো তোমালোকে ভালদৰে শিকিবা এটো খুবই এটা ইম্পৰ্টেন্ট প্ৰশ্ন 4 মাৰ্কছৰ কাৰণে ইয়াৰ পাছতে ছাত্ৰসকল এই বি নম্বৰ প্ৰশ্নটো তোমালোকে চোৱা এইটো এটা খুবই ইম্পৰ্টেন্ট প্ৰশ্ন বি লগতে তোমালোকে এই 25ৰ এটো চাবা বিটো চাবা মানে এইটো প্ৰশ্ন যিকেটা প্ৰশ্ন আছে তোমালোকে ভালদৰে শিকি লবা ইয়াৰ পৰা প্ৰায়ভাগ 60% তোমালোকৰ পৰীক্ষাত আহিব খুবই ইম্পৰ্টেন্ট এইটো এটা কুৱেশ্যন পেপাৰ মই তোমালোকক দেখুৱাই আছো এনেকুৱা ভিডিও তোমালোকক কতো নাপাবা ছাত্ৰসকল ইয়াৰ পৰাই তোমালোকৰ কমন পৰিব গতিকে ছাত্ৰসকল আজিৰ ভিডিওটো আছিল ইমানেই যদি ভিডিওটো চাই অলপো ভাল পালা তেনেহলে ভিডিওটোত এটা লাইক কৰি দিবা আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছা তেনেহলে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা